নুমলীগড়ত ধনশিৰি নদীৰ বানে ধাৰণ কৰিছে কালৰূপ। নবেল কেন্দুগুৰিৰ মথাউৰি ছিগি প্লাবিত হৈছে ন অঞ্চল। বানৰ কবলত খুমটাই সমষ্টিৰ অৰ্ধ শতাধিক গাঁও, কৰ্দৈগুৰি, বৰবালিটোপ, কেন্দুগুৰি, মিঠা আমচাপৰি, জাতিপতীয়া, গান্ধী গাঁও আৰু নেপালী খুটি আদি অঞ্চলৰ শ শ পৰিয়াল আবদ্ধ হৈ আছে বানত। বহু লোকে ঘৰৰ ভিতৰতে বন্দী হৈ থকাৰ বিপৰীতে শ শ লোকে ঘৰ দুৱাৰ এৰি ওখ স্থান আৰু আশ্ৰয় শিবিৰত আশ্ৰয় লৈছে। ধনশিৰিৰ জলপৃষ্ঠ এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ থকা পৰিলক্ষিত হৈছে। ধনশিৰি বাঢ়নি পানীয়েও বিভিন্ন স্থান প্লাবিত কৰিছে। নবিল কেন্দুগুৰি মথাউৰি ছিঙি প্লাবিত হৈছে ন অঞ্চল। বানৰ কবলত খুমটাই সমষ্টিৰ অৰ্ধ শতাধিক গাঁও, কৰ্দৈগুৰি, বৰবালিটোপ, কেন্দুগুৰি, মিঠা আমচাপৰি, জাতিপতীয়া, গান্ধী গাঁও আৰু নেপালী খুটি আদি অঞ্চলৰ শ শ পৰিয়াল আবদ্ধ হৈ আছে বানত। বহু লোকে ঘৰৰ ভিতৰত বৰ্তমানে বন্দী হৈ আছে। আনহাতে শ শ লোকে ঘৰ দুৱাৰ এৰি ওখ স্থানত আশ্ৰয় লৈছে, আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে। ধনশিৰিৰ জলপৃষ্ঠ এতিয়াও উফন্দি আছে বিপদসীমাৰ ওপৰেৰে বৈ থকাত আৰু বহু অঞ্চল প্লাবিত হোৱাৰ আশংকা বৃদ্ধি পাইছে। হয়, নিশ্চয় নিপকুচিষ্ট যি বানৰ সংঘাৰ, সেই সংঘাৰ নুমলীগড়ত অব্যাহত আছে। আৰু ইতিমধ্যে যোৱাকালি দিনটোতো দেখা পোৱা গৈছিলে বিভিন্ন অঞ্চলত ধনশিৰিৰ যি বান, সেই বানে ক্ষতিগ্ৰস্ত কৰিছিলে। আৰু আজিৰ দিনটোতো দেখা পোৱা গৈছে দ্ৰুতগতিত ধনশিৰিৰ যি বান, সেই বান বৃদ্ধি পাইছে। আৰু ইতিমধ্যে নুমলীগড়ৰ কাষৰীয়া যি মৰঙি মৌজাৰ, কেন্দুগুৰি, মিঠাম চাপৰি, লেটেকু চাপৰিকে ধৰি বিভিন্ন অঞ্চল ইতিমধ্যে বানত প্লাবিত হৈছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছো কেন্দুগুৰি অঞ্চলত। মই কেন্দুগুৰি অঞ্চলত মোৰ সতীৰ্থক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম। কিদৰে হুৰে সোমাইছে ধনশিৰিৰ বাঢ়নি পানী। যিহেতু নিপকুৱে 4খনকৈ যি গেট আছিলে, সেই গেট খুলি দিছিলে আৰু তাৰ পিছতে ক্ৰমান্বয়ে ধনশিৰি নদীৰ জলপৃষ্ঠ ব্যাপক হাৰে বৃদ্ধি পাইছিলে। আৰু আজি দ্বিতীয়টো দিনত দেখা পোৱা গৈছে মৰঙি মৌজাৰ বিভিন্ন অঞ্চল ইতিমধ্যে বানত প্লাবিত হৈছে। শ শ লোক এনেদৰে জলবন্দী হ'বলগীয়া হৈছে। কেতিয়াৰ পৰা পানী আহিলে? কালিৰ পৰা পানী বাঢ়িছে। মানে আগতে পানী বাঢ়ি আছিলে যদিও কালি মাথাউৰি কেইবা জেগাতো ছিগিলে আৰু ছিগাৰ ফলত মানে আমাৰ ইয়াত মানে প্লাবিত হৈ গৈছে। কোনটো মাথাউৰি ছিগিলে? আমাৰ কেন্দুগুৰি আৰু নবিলৰ যিটো সংযোগী মানে মাথাউৰি, সেইটো। এতিয়া আপোনালোক ক'ত আছে? আমি এতিয়া স্কুলতে আছো। মানে আহিলো অকণমান চাবলৈ। তথাপিতো মানে পানী দ্ৰুতগতিত বাঢ়ি আছে। কিমান মান মানুহ পানীত বুৰিছে এতিয়া? প্ৰায় 200 মান মানুহৰ ঘৰ প্ৰায় বুৰিছে বুলি ক'ব পাৰি। কিন্তু আমাৰ এতিয়া কেন্দুগুৰি প্ৰাথমিক বিদ্যালয়ত 30 ঘৰৰ ওপৰৰ মানুহ মানে কালি গৈ পেলাই তাত আছেগৈ। আৰু আমাৰ স্থানীয় বিধায়ক মৃণাল শইকীয়াদেৱে আমাৰ কালি খোৱা বোৱা যোগান ধৰিছে। প্ৰশাসনৰ মানুহ SDRF, NDRF কিবা আহিছে নে? মানুহ এতিয়ালৈকে অহা নাই বাৰু, তথাপিতো আজি অহাৰ কথা আছে। এতিয়াতো বহুত মানুহ পানীৰ মাজতে আছে। তথাপিতো আহিবলৈ আমাৰ মানে সেইফালৰ পৰা অনুৰোধ কৰিছে। আমাৰ যিখিনি মানে বিভাগীয় কৰ্তৃপক্ষ আছে, তেওঁলোকে কালি মানে মণ্ডল আহি গৈছে, বানপানী আহি গৈছে। এনেকৈ মানে সকলোকে সতৰ্ক থাকিবৰ কাৰণে আৰু তেওঁলোকক ওখ ঠাইলৈ যাবৰ কাৰণে অনুৰোধ কৰি থৈ গৈছে। ইফালে ৰাজ্যত 98 জনলৈ বৃদ্ধি পাইছে বানত মৃতকৰ সংখ্যা। জলপ্ৰলয়ত বিধ্বস্ত শিৱসাগৰ আৰু চৰাইদেউৰ বহু ঠাইত এতিয়াও উভতি অহা নাই স্বাভাৱিক পৰিৱেশ। বৰ্তমানেও আশ্ৰয় শিবিৰত দুৰ্বিষহ জীৱন নিৰ্বাহ কৰি আছে বহু বান পীড়িতই। ৰাজ্যত বৰ্তমানেও আছে 1326টা চৰকাৰী আশ্ৰয় শিবিৰ। এতিয়াও বানৰ কবলত আছে ৰাজ্যৰ 13খন জিলা। বিপদসীমাৰ ওপৰত আছে 3খন নদীৰ জলস্তৰ। গোলাঘাট আৰু নুমলীগড়ৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে ধনশিৰি নৈ। সমান্তৰালকৈ শ্ৰীভূমিত বিপদসীমাৰ ওপৰেৰে বৈ আছে কুশিয়াৰা নৈ। 98 জনলৈ বৃদ্ধি পালে বানত মৃতকৰ সংখ্যা। এতিয়াও আন কেইবাজনৰো সন্ধান নাই। বিশেষকৈ শিৱসাগৰ, চৰাইদেউ বান বিভীষিকাই তাণ্ডৱ চলোৱা এই অঞ্চলসমূহত বহু লোক এতিয়াও নিখোজ হৈ আছে। মৃতদেহ ওলাই আছে, উৱলি যোৱা মৃতদেহ ওলাই আছে আৰু সমান্তৰালকৈ এক কঠোৰ জীৱন সংগ্ৰাম অব্যাহত আছে। ঠায়ে ঠায়ে পানী কিছু শুকাইছে, নিজৰ আপোন ঘৰখনলৈ গৈছে আৰু তাৰ পিছত যি বিপৰ্যয়ৰ সন্মুখীন হৈছে, সেই বিপৰ্যয়ৰ পৰা কেতিয়া মুক্ত হ'ব তাৰো কোনো নিশ্চয়তা নাই এইসকল বানপীড়িতই। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ বিতৰ্ক আৰু মুখ্যমন্ত্ৰীৰ প্ৰত্যুত্তৰ। মোক যিমান পাৰে গালি পাৰি থাকক,
সোণ যিমানেই পুৰিব সিমানেই উজ্জ্বল হ'ব। মোক গালি নপৰা হ'লে 120টা ছিট নাপালোঁ হয়। পুনৰ জনাইছোঁ, মোক গালি নপৰা হ'লে 102টা ছিট নাপালোঁ হয়। মোক গালি পৰাৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত 100 কোটি জমা নহ'ল হয়। গোটেই টকাখিনি শিৱসাগৰ আৰু চৰাইদেউৰ মানুহৰ বাবে ব্যয় কৰিম। গালি পৰাসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰীৰ। এইবিলাক মই এটাই কথা ক'লো, মোক যোনে যিমান গালি পাৰিব, সোণ যিমানে পুৰিব সিমানে সি ভটভটকৈ জ্বলি থাকিব। মোক যদি গালি নাপাৰিলেহেঁতেন মই 102টা ছিট নাপালোহেঁতেন। আৰু এতিয়াও যদি মোক গালি নাপাৰিলেহেঁতেন CM ৰিলিফ ফাণ্ডত 100 কোটি জমা নহ'লহেঁতেন। মোক যিমানে গালি পাৰিব, অসমৰ মানুহৰ মোৰ প্ৰতি ইমান চিম্পেথি আছে যে মামাক এনেই গালি পাৰিছে, ময়ো 2 টকা দিওঁ। যদি গালি নাপাৰিলেহেঁতেন এই টকাখিনি নুঠিলেহেঁতেন। এতিয়া লাভ হ'ব যে গোটেই টকাখিনি মই শিৱসাগৰ চৰাইদেউৰ মানুহৰ মাজত দি দিম। গতিকে এই যিসকলে মোক গালি পাৰিলে তেওঁলোকক মই 2 হাত জোৰ কৰি নমস্কাৰ, ধন্যবাদ, কৃতজ্ঞতা জনাইছোঁ যে আপোনালোকৰ কাৰণে এনেকে মানে নৈৰ পানী পৰা দি টকা সোমাইছে। এই মাত্ৰই মোক খবৰ দিলে আৰু এজনে 3 কোটি টকা পঠাই দিছে গুজৰাটৰ পৰা। মোক গালি নাপাৰিলেতো এই টকাবোৰ নাহিলে। গতিকে মোক যিমানে গালি পাৰিব, ছিট বাঢ়িব, টকা বাঢ়িব, কাম বাঢ়িব। সেইকাৰণে মোক গালি পাৰি থাকক। নাজিৰাৰ বিহুবৰ নেপালী খুঁটিত লাভলীনা বৰগোহাঁই। বন্যাতৰ কাষত থিয় দিলে তাৰকা বক্সাৰগৰাকীয়ে। নেপালী খুঁটিৰ সংহাৰী পৰিস্থিতিৰ বুজ লয় লাভলীনাই। গৃহহীন সৰ্বশ্ৰান্ত লোকৰ সৈতেও মত বিনিময় কৰে লাভলীনা বৰগোহাঁয়ে। মানে ডিসি হাউসতে দিছে তেখেতে মানে এফালে হেৰি কৰিছে। আমাৰ খাদ্যটো নালাগে বাৰু, আমাৰ খাদ্য যথেষ্ট হৈ গ'ল, কাপোৰ কানি যথেষ্ট হৈ গ'ল। কাপোৰ কানিটো এতিয়া দিছে কিন্তু থ'বলৈ জেগা নাই, ৰেচন দিছে, বনাবলৈও ঘৰ নাই। এতিয়া নহ'লে ইমান ঢুকাইছে কি আছিলে নামটো? কৃষ্ণ কৰ্মকাৰ মানে এজন ভাল পেইণ্টাৰো আৰু মানে কালচাৰেলৰ লাইনো মানুহ। বহুত বেয়া লগা পৰিৱেশ আমি সকলোৱে গমেই পাইছোঁ। ইয়াত যোনে আহিছে তেওঁ আৰু গম পাইছে। ৰাস্তাটো পৰা অহাৰ পৰা গোটেই মানে ঘৰ দুৱাৰ ভগা, একোৱেই নাই, একেবাৰে বহুতেই বেছি বেয়া লগা পৰিৱেশ। মানুহখিনি মানে ক'ত আছে, য'তেই পাইছে তাতে থাকিছে। আৰু এইটো সময়ত কি ক'ম একেবাৰে বুজি পোৱা নাই। একেবাৰে দুখ লগা পৰিৱেশ, মানে কি ক'ম আৰু মানে বহুতৰ জীৱন গৈছে, আমি সকলোৱে গম পাইছোঁ। আশা কৰিছোঁ সোনকালে এইবোৰ যাতে কেতিয়াকৈ ঠিকটো হ'ব বুলি ক'ব পাৰি, বাট কেতিয়া কিমান টাইম লাগিব ঠিক হ'বৰ কাৰণে একো বুজি পোৱা নাযায়। মাত্ৰ প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকক শক্তি দিয়ক যাতে এই পৰিৱেশৰ পৰা সোনকালে ঠিক হয়। আপুনি যেতিয়া খেলিছিলে কমনৱেলথ গেম, তেতিয়া আপুনি এই পৰিৱেশৰ কথা গম পাইছিলে আৰু তেতিয়াই আপুনি কৈছিলে যে পোনে পোনে ইয়ালৈ আহিম আৰু এতিয়া আহি উপস্থিত হৈছে। নিশ্চয় মই তাত থাকোঁতেও যি ইয়াৰ পৰিৱেশ আছিলে মই নিজে মন দিব পৰা নাছিলোঁ। আৰু এতিয়া যিহেতু আহিছোঁ, আহি পিনি মানুহসকলক লগ কৰিছোঁ আৰু বহুত বেছি বেয়া লাগিছে। কাৰণ মানে তেওঁলোকে কি কৰিব এতিয়া একোৱে বুজি পোৱা নাই। সকলোখিনি শেষ হৈ যোৱাৰ পিছত আকৌ নতুনকৈ আৰম্ভ কৰিবলগীয়া হৈছে। মানে কেনেকৈ ক'ম মই সেইটো বুজি পোৱা নাই আৰু।